ঘৰ অটুট অসমীয়া। নমস্কাৰ, প্ৰাইম টাইম 18লৈ স্বাগতম আৰু ষ্টুডিঅ'ত মই পাপৰি। প্ৰথমটো খবৰ, একপক্ষীয় যুদ্ধবিৰতিৰ ম্যাদ পুনৰ 3 মাহলৈ বৃদ্ধি আলফা স্বাধীনৰ মুখ্য সেনাধ্যক্ষ পৰেশ বৰুৱাই ঘোষণা কৰে এই কথা। আলফা স্বাধীনৰ সিদ্ধান্তক আদৰণি জনাইছে মুখ্যমন্ত্ৰীয়ে। যুদ্ধবিৰতিৰ ম্যাদ 3 মাহলৈকে বঢ়ালে আলফা স্বাধীনে। শনিবাৰে ম্যাদ খোলাৰ দিনটোতেই যুদ্ধবিৰতিৰ ম্যাদ বঢ়ালে পৰেশ বৰুৱাই। এয়া এক শুভ সংকেত, ইতিবাচক পদক্ষেপ। এই মন্তব্য মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ। কোভিড পৰিস্থিতিৰ দোহাই দি বিগত 15 মেত প্ৰথমবাৰৰ বাবে 3 মাহৰ বাবে একপক্ষীয় যুদ্ধবিৰতি ঘোষণা কৰিছিল পৰেশ বৰুৱাই। সেই যুদ্ধবিৰতি শনিবাৰে সমাপ্তি ঘটাৰ দিনটোতেই যুদ্ধবিৰতিৰ ম্যাদ বৃদ্ধি কৰে পৰেশ বৰুৱাই। এক প্ৰেছ বিবৃতিৰ যোগেদি আলফা স্বাধীনৰ উপসভাপতি তথা মুখ্য সেনাপ্ৰধান পৰেশ বৰুৱাই কোভিড পৰিস্থিতি উন্নতি নোহোৱাৰ বাবে যুদ্ধবিৰতিৰ ম্যাদ 3 মাহলৈ বৃদ্ধি কৰা হয় বুলি শনিবাৰে ঘোষণা কৰে। এই যুদ্ধবিৰতিৰ সময়ছোৱাত বন্ধ থাকিব আলফা স্বাধীনৰ সকলো সামৰিক অভিযান। মুখ্যমন্ত্ৰী ডক্টৰ শৰ্মাই আলফা স্বাধীনৰ এই যুদ্ধবিৰতি স্থায়ী হোৱাৰ কামনা কৰে। This is a very positive and encouraging announcement. ইয়াৰ আগতেও 15 আগষ্টত প্ৰচলিত যি বন্ধ ঘোষণা কৰাৰ নিয়ম আছিল তেওঁলোকৰ সংগঠনৰ পৰা, এইবাৰ সেই বন্ধ ঘোষণা কৰাৰ পৰাও আলফা বিৰত আছে। কোভিড পেণ্ডেমিকৰ সময়ত আলফাই লোৱা ব্যৱস্থা নিশ্চয় প্ৰশংসনীয়। এই যুদ্ধবিৰতি স্থায়ী হওক। আলফাৰ সেনাধ্যক্ষ পৰেশ বৰুৱা ডাঙৰীয়াৰ নেতৃত্বত আলফা ৰাষ্ট্ৰৰ মূল খুঁটিলৈ সন্মানেৰে সৈতে ঘূৰি আহক, তাক মই নিশ্চয় কামনা কৰিম। উল্লেখযোগ্য, ৰাজ্যৰ মুখ্যমন্ত্ৰী হিচাপে ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই দায়িত্ব গ্ৰহণ কৰাৰ সময়ৰে পৰা আলফা স্বাধীনৰ মুৰব্বী পৰেশ বৰুৱাই বিশেষ সদ্ভাৱ প্ৰদৰ্শন কৰি অহা পৰিলক্ষিত হৈছে। আলোচনাৰ এক ইতিবাচক পৰিৱেশ গঢ়িবলৈ মুখ্যমন্ত্ৰী ডক্টৰ শৰ্মা আৰু পৰেশ বৰুৱাই বুজাবুজিৰে আগবাঢ়িব লাগিব বুলি সদৰি কৰিছে। পৰস্পৰে পৰস্পৰক সন্মান জনাই ইতিবাচক দিশেৰে আগবাঢ়ি গৈ 4 দশক পুৰণি সমস্যা সমাধানত গুৰুত্ব দিব বুলি মন্তব্য প্ৰকাশ কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। অৱশ্যে আলোচনাৰ খাতিৰত কেতবোৰ গোপনীয়তা অৱলম্বনৰো পোষকতা কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। বলেন ভট্টাচাৰ্যৰ সৈতে বিজু কুমাৰ ডেগা, নিউজ 18 অসম নৰ্থ ইষ্ট। মিজো সীমান্তত অব্যাহত আছে উত্তেজনা। অসমৰ বিদ্যালয় গ্ৰেনেড বিস্ফোৰণেৰে উৰুৱাই দিয়াৰ অপচেষ্টা মিজো দ্ৰুবিতৰ। সীমান্তৰ কচুৰ তলত সংঘটিত হয় এই ঘটনা। শান্ত হোৱা নাই মিজো সীমান্ত, পুনৰ ঘটিব পাৰে বিক্ষিপ্ত ঘটনা। চোৰাংচোৱাৰ হাতত পৰা তথ্যকে সঁচা প্ৰমাণিত কৰি এইবাৰ গ্ৰেনেড বিস্ফোৰণেৰে অসমৰ বিদ্যালয় উৰুৱাই দিয়াৰ অপচেষ্টা মিজো দুৰ্বৃত্তৰ। এতিয়াও সম্পূৰ্ণ পৰিৱেশটো শান্ত হৈ যোৱা নাই। কিছু বিক্ষিপ্ত ঘটনাৰ সম্ভাৱনা আছে, চোৰাংচোৱাই তেনেকৈ আমাক জনাই থৈছে। অসম মিজোৰাম সীমান্তৰ কচুৰতলৰ চাহেবমাৰা নিম্ন প্ৰাথমিক বিদ্যালয়ত সংঘটিত হয় গ্ৰেনেড বিস্ফোৰণৰ ঘটনা। শুকুৰবাৰে নিশা প্ৰায় 11:30 বজাত সংঘটিত গ্ৰেনেড বিস্ফোৰণত যথেষ্ট ক্ষতি সাধন হয় বিদ্যালয়খনৰ গৃহৰ। ইফালে তাৎক্ষণিকভাৱে ঘটনাৰ তদন্ত ঘোষণা কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। ঘটনাৰ তদন্তৰ বাবে মিজোৰাম চৰকাৰকো মুখ্যমন্ত্ৰীয়ে জনাব আহ্বান। আজি যিটো ঘটনা হ'ল, ডেফিনেটলি মই মিজোৰামৰ সন্মানীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াক তদন্তৰ বাবে লিখিম আৰু যিখিনি আমাৰ টেৰিটৰীত হৈছে তাৰ তদন্ত অসম আৰক্ষীয়ে কৰিব। লাইলাপুৰত মিজোৰ বৰ্বৰতাই ৰাষ্ট্ৰজুৰি অব্যাহত ৰখা চাঞ্চল্য প্ৰতিক্ৰিয়াৰ মাজতে শুকুৰবাৰে সংঘটিত গ্ৰেনেড বিস্ফোৰণৰ ঘটনাই পুনৰ আতংক বৃদ্ধি কৰিছে সীমান্তবাসী ৰাইজৰ মাজত। হাইলাকান্দিৰ পৰা ৰাহুল চক্ৰৱৰ্তীৰ ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট।
ৰাজপথত বৃদ্ধি হ'ব পৰিবহণ বিভাগে নিৰ্ধাৰণ কৰা যান বাহনৰ গতিবেগ 40 কিলোমিটাৰৰ পৰিৱৰ্তে হ'ব 60 কিলোমিটাৰ প্ৰথমবাৰ আইন ভংগ কৰিলে বাহনৰ গৰাকীলৈ জাননী যাব তাৰ পিছতহে ভৰিব লাগিব জৰিমনা 40ৰ পৰিৱৰ্তে নিৰ্ধাৰণ হ'ব 60 অচিৰে প্ৰকাশ পাব পৰিবহণ বিভাগৰ নতুন জাননী সংবাদ মাধ্যমৰ আগত প্ৰকাশ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ হাইৱে আৰু PWD ডিপাৰ্টমেণ্টে মিলি 40 স্পীড বান্ধি দিছে মই তেওঁক ৰাতিপুৱা কৈছোঁ যে সেই স্পীড লিমিটটো 60 লৈকে লৈ যাব লাগে এয়াই নহয় জৰিমনাৰ ক্ষেত্ৰতো থাকিব কিছু শিথিলতা এবাৰ লিমিট অতিক্ৰম কৰিলে ভৰিব নালাগে জৰিমনা প্ৰথমবাৰ নীতি ভংগকাৰীৰ বিৰুদ্ধে জাৰি হ'ব জাননী তাৰ পাছত জৰিমনা ফাইন প্ৰথমতে ফাইন নকৰি প্ৰথমতে ৱাৰ্ণিং দি পিছত ফাইন কৰিব লাগে কিন্তু আৰু এটা কথা খুব যুক্তিপূৰ্ণ সেইটো হ'ল যোৱা বছৰ হাইৱে এক্সিডেণ্টত ৰোড এক্সিডেণ্টত 3000 লোকৰ মৃত্যু হৈছে সেইকাৰণে দুইটা সাইড ৰাইজে ফাইন দিয়াৰ আগতে নটিচ পাওক স্পীড মিটাৰটো ডিসেন্ট হওক কিন্তু লগত যাতে ৰোড এক্সিডেণ্টত মানুহৰ মৃত্যু নহয় সেই দিশটোৰ প্ৰতিও চকু ৰাখি মোৰ যিমান দূৰ বিশ্বাস মন্ত্ৰী ডাঙৰীয়াই অহা 2-3 দিনত আপোনালোকক সম্বোধন কৰিব শেহতীয়াকৈ পৰিবহণ বিভাগে আৰম্ভ কৰা স্পীড লিমিট অভিযানক লৈ চলিছে এতিয়া ব্যাপক চৰ্চা বহুতে চৰকাৰখনৰ এয়া ৰাজহ সংগ্ৰহৰ এক মাধ্যম বুলি অভিহিত কৰিছে আৰু এনে ক্ৰিয়া প্ৰতিক্ৰিয়াৰ মাজতে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ ঘোষণাত শিথিলতা স্পীড লিমিট ব্যৱস্থাৰ কিন্তু যি নহওক এই গোটেই নটিফিকেশ্যনখনত যি অসুবিধা আছে গোটেইখিনি দূৰ কৰি অহা 2-3 দিনৰ ভিতৰত মন্ত্ৰী পাটোৱাৰী ডাঙৰীয়াই আপোনালোকক সম্বোধন কৰিব বলেন ভট্টাচাৰ্য ৰিপৰ্ট নিউজ 18 অসম নৰ্থ ইষ্ট ৰাজপথত চান্দা তুলি ৰুখত পৰিল গজৰাজ আৰক্ষীয়ে থানালৈ আনিলে গজৰাজক ৰাজপথত সৃষ্টি কৰিছিল যান-জঁটৰ গজৰাজ সহ আৰক্ষীয়ে থানালৈ আনিলে মাউতকো যান-বাহন আইন উলংঘনকাৰীৰ বিৰুদ্ধে কঠোৰ নগাঁও আৰক্ষী শুকুৰবাৰৰ এই দৃশ্যই আলোড়ন তুলিছিল হেলমেট নিপিন্ধাৰ বাবে স্কুটি চালকক ৰখাবলৈ যাওঁতে এইদৰে চুচৰি যাবলগীয়া হৈছিল ট্ৰাফিক ইন্সপেক্টৰ পিছে এইবাৰ যান-বাহন আৰক্ষীৰ ৰুখত উদন্ত যুৱক নহয় ৰুখত পৰিছে গজৰাজ এই দৃশ্য নগাঁও থানাৰ চৌহদত এটা প্ৰকাণ্ড ঘৰচীয়া হাতী কিন্তু থানাত কি কৰিছে হাতীটোৱে কিয় থানালৈ আহিবলগীয়া হ'ল এই হাতীটো মাউতৰ মতে চিকিৎসাৰ বাবে চিকিৎসকৰ ওচৰলৈ আনিছিল হাতীটো আৰু তাৰ পিছত পথচাৰীৰ পৰা সংগ্ৰহ কৰিছিল খাদ্যবস্তু পথত হৈছিল তীব্ৰ যান-জঁট সেই সময়তে এই পথেৰে গৈছিল নগাঁৱৰ আৰক্ষী অধীক্ষক আনন্দ মিশ্ৰ পথত যান-জঁটৰ সৃষ্টি হোৱাৰ বাবে আৰক্ষী অধীক্ষকৰ নিৰ্দেশ মৰ্মে আটক কৰি অনা হ'ল মাউথসহ হাতীটো হাতী মানে এইটো আটক কৰা নাই কি আছে কি হাতীটো এনেকা বহুত দেখিলে মানে এনেকা মনত হয় না কি খুব ইনোসেন্ট হয় বস্তুটো কথাটো চালে আমি প্ৰণামো কৰোঁ আমিও কৰোঁ তো দেখিলে আমাৰ তো এটা ধৰ্ম আছে কালচাৰ আছে প্ৰণাম কৰাৰ এইটো কৰি যাওঁ কিন্তু আমি লাষ্ট কদিন ধৰে আমি এটা খবৰ কণ্টিনিউছলি পাই আছোঁ কি 2-3টা ল'ৰা হাতী লৈ ঘূৰি দাদাগিৰি কৰি আছে মানে মানুহ হাতী দেখাই পইচা কাঢ়ি লোৱাৰ ধান্দা গৈ ৰাস্তা ব্লক কৰি দিছে কৈছে এতিয়া গণেশ ঠাকুৰ আছে এইটো 500 টাকা দিও না এটা ৰাস্তা নখুলিব তো সেই সব যেতিয়া হলে কেনেকা হ'ব কালি হাতী যদি পাগলা হৈ যায় বা কিছু মেন্টালি ডিস্টার্ব হলে বা খং কৰিলে তো কিমান মানুহ প্ৰাণ যাব দিনটো থাকি সন্ধিয়া ঘৰমুৱা হ'ল হাতী আৰু হাতীৰ গৰাকী আইন অমান্য কৰাৰ অপৰাধত হাতীক আটক কৰাৰ ঘটনাই আমোদ যোগাইছে সকলোকে আইন ভংগকাৰী হাতী চাবলৈ শুকুৰবাৰৰ দিনটোত নগাঁও সদৰ থানাৰ চৌহদত ভিৰ কৰিলে বহুজনে নগাঁৱৰ পৰা নীলোৎপল বৰা নিউজ 18 অসম নৰ্থ ইষ্ট
গুৱাহাটী মহানগৰীত প্ৰথমবাৰৰ বাবে জব্দ হ'ল কোকেইন। কোকেইন গাঞ্জা সহ আৰক্ষীৰ জালত পৰিল 18 গৰাকীকৈ পুৰুষ মহিলা। মহানগৰীৰ সম্ভ্ৰান্ত পৰিয়ালত জন্মদিন পালনৰ নামত চলিল ৰেভ পাৰ্টি। হেৰইন নহয়, এবাৰ কোকেইন। গুৱাহাটীত প্ৰথমবাৰৰ বাবে জব্দ কোকেইন। কোভিড প্ৰটকলৰ মাজতে গুৱাহাটীৰ মাজমজিয়াত জন্মদিন পালনৰ নামত ৰেভ পাৰ্টি। মাজনিশা কোকেইন গাঞ্জা সেৱন কৰি পতা বাৰ্থডে পাৰ্টিত চলিল আৰক্ষীৰ অভিযান। কোকেইন গাঞ্জা সহ আটক হ'ল 18জন পুৰুষ মহিলা। গুৱাহাটী মহানগৰীতো আৰম্ভ হৈছে হিন্দী চিনেমাত দেখুওৱাৰ দৰে ড্ৰাগছ সেৱনৰ ৰেভ পাৰ্টি। শুকুৰবাৰে নিশা মহানগৰীৰ খাৰগুলিৰ ৰিভেৰিয়া নামৰ এই এপাৰ্টমেণ্টটোৰ 3য় মহলাত থকা বিকাশ জৈনৰ ফ্লেটত অমৃত বৰুৱা নামৰ এজনৰ জন্মদিন উদযাপনৰ নামত চলিছিল ড্ৰাগছৰ পাৰ্টি। কোভিড প্ৰটকল ভংগ কৰি মাজ নিশালৈ কৰা এই পাৰ্টিৰ তথ্য লাভ কৰি লতাশিল আৰক্ষীয়ে নিশা প্ৰায় 11:30 বজাত চলালে অভিযান। এপাৰ্টমেণ্টটোত অতৰ্কিতে চলোৱা অভিযানত আৰক্ষীয়ে জব্দ কৰে 4 গ্ৰাম কোকেইন আৰু বৃহৎ পৰিমাণৰ গাঞ্জা। আটক হয় বিকাশ জৈন সহ 18জনকৈ পুৰুষ মহিলা। ৰুল অফ ল যিটো হয় তাৰ ভয় নাই এনেকুৱা মানুহ। চ' তেওঁবিলাকে ড্ৰাগছ পাৰ্টি কৰি আছিলে। চ' এইটো ৰেড হ'ল আফটাৰ 11:30 এট নাইট। ৰেডত পোৱা গ'ল অলমষ্ট 4 গ্ৰামছ অফ কোকেইন। ষ্টেটৰ বাহিৰৰ লিংক পোৱা গৈছে, এইটো আমি আগবাঢ়িম আৰু ধৰিম। গাঞ্জা পোৱা গৈছে, লট অফ উইড অফ ডিফাৰেণ্ট কাইণ্ড। এটা কাইণ্ড অফ উইড নহয়, বেলেগ বেলেগ কাইণ্ড অফ উইড পোৱা গৈছে। আৰক্ষীয়ে আটক কৰা 18জনৰে মোবাইল ফোন জব্দ কৰি কোনে ক'ৰ পৰা কেনেকৈ এই মাৰাত্মক কোকেইন গুৱাহাটীলৈ আনিলে তাৰ অনুসন্ধানত নামি পৰিছে। 18জন মানুহ ধৰা হৈছে। তেওঁবিলাকৰ মোবাইল ফোন এতিয়া আমাৰ হাতত আছে, এইটো আমি এনালাইজ কৰিম। ড্ৰাগছ পাৰ্টি কৰি আটক হোৱা 18জন লোকৰে আছে সুকীয়া পৰিচয়। সম্ভ্ৰান্ত পৰিয়ালৰ এইসকল লোক কোকেইন সেৱনৰ লগতে সৰবৰাহত জড়িতৰ আশংকাও প্ৰকাশ কৰিলে আৰক্ষীয়ে। ভাস্কৰ জ্যোতি হাজৰিকাৰ ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট। আৰু বাতৰিত সময় হৈছে চমু বাণিজ্যিক বিৰতি। चल शुरू हो जा my turn कर दे सब कुछ on track strong है my turn flexible है my turn बड़ा समझदार নির্মাণৰ মানদণ্ড my turn স্বাগতম বিৰতিৰ পাছত। কাইলৈ দেশৰ 75 সংখ্যক স্বাধীনতা দিৱস। স্বাধীনতা দিৱসৰ প্ৰাক্ষণত সষ্টম হৈ পৰিছে আৰক্ষী প্ৰশাসন। স্বাধীনতা দিৱসৰ যাতে কোনো ধৰণৰ অপ্ৰীতিকৰ ঘটনা সংঘটিত হ'ব নোৱাৰে তাৰ প্ৰতি লক্ষ্য ৰাখি তৎপৰ হৈ আছে আৰক্ষী প্ৰশাসন আৰু প্ৰান্তে প্ৰান্তে আৰক্ষীয়ে অব্যাহত ৰাখিছে তালাচী অভিযান। যান বাহনত তন্নকৈ তালাচী আৰক্ষীৰ সন্দেহজনক লোকৰ ওপৰতো তীক্ষ্ণ নজৰ ৰাখিছে। স্পৰ্শকাতৰ অঞ্চলসমূহত মোতায়েন কৰা হৈছে অধিক সংখ্যক নিৰাপত্তাৰক্ষী। পুনৰ কৈছো, কাইলৈ দেশৰ 75 সংখ্যক স্বাধীনতা দিৱস। স্বাধীনতা দিৱসৰ প্ৰাক্ষণত সষ্টম আৰক্ষী প্ৰশাসন। স্বাধীনতা দিৱসত যাতে কোনো ধৰণৰ অপ্ৰীতিকৰ ঘটনা সংঘটিত হ'ব নোৱাৰে তাৰ বাবে তৎপৰ হৈ পৰিছে আৰক্ষী প্ৰশাসন আৰু প্ৰান্তে প্ৰান্তে আৰক্ষীয়ে অব্যাহত ৰাখিছে তালাচী অভিযান। যান বাহনত তন্নকৈ তালাচী চলাইছে আৰক্ষীয়ে। সন্দেহজনক লোকৰ ওপৰত ৰখা হৈছে তীক্ষ্ণ নজৰ। স্পৰ্শকাতৰ অঞ্চলসমূহত মোতায়েন কৰা হৈছে অধিক সংখ্যক নিৰাপত্তাৰক্ষী। আৰু দেশৰ 75 সংখ্যক স্বাধীনতা দিৱসৰ জাক জমকীয়া প্ৰস্তুতি চলিছে। চৰকাৰী কাৰ্যালয় ৰাজপথত ৰং বিৰঙৰ লাইটৰ ব্যৱস্থা কৰা হৈছে। নিশাৰ ভাগত ৰং বিৰঙৰ লাইটৰ পোহৰত উজ্বলি উঠিব চৰকাৰী কাৰ্যালয়সমূহ। বিভিন্ন প্ৰান্তৰ পৰা আমি এইসমূহ দৃশ্য দেখুৱাই গৈছোঁ। এয়া এনেধৰণে যিহেতু সাজু কৰি তোলা হৈছে প্ৰাক্ষণত, স্বাধীনতা দিৱসৰ প্ৰাক্ষণত নিশাৰ ভাগত গুৱাহাটী মহানগৰী এতিয়া নানাৰঙী হৈ উঠিব। কাইলৈ দেশৰ 75 সংখ্যক স্বাধীনতা দিৱস, তাৰ বাবে এতিয়া সমগ্ৰ ৰাজ্যতে যিহেতু এনেধৰণে প্ৰস্তুতি চলিছে, সমগ্ৰ দেশত প্ৰস্তুতি চলিছে, কিন্তু তাৰ সমান্তৰালভাৱে কিছু দৃশ্য আমি গুৱাহাটী মহানগৰীৰ দৃশ্য দেখুৱাইছোঁ।
স্বাধীনতা দিৱসৰ যাক জমকীয়া প্ৰস্তুতি আমি দেখুৱাই গৈছোঁ আৰু এই আমি দেখুৱাই গৈছোঁ চৰকাৰী কাৰ্যালয়ৰ ৰাজপথত এনেধৰণে নানা ৰঙী যিহেতু তাত বিভিন্ন ধৰণৰ লাইট জ্বলিব আৰু জাক জমকতাৰে ভৰপূৰ হ'ব আমি দেখুৱাই গৈছোঁ আৰু এয়া কেইবাদিনৰ আগৰ পৰা এটা প্ৰস্তুতি চলি আছে চৰকাৰী কাৰ্যালয়সমূহ আৰু বিশেষকৈ ৰাজপথত ৰং বিৰঙৰ লাইট জ্বলিব জাক জমক হৈ পৰিব নিশাৰ ভাগত নানা ৰঙী হৈ পৰিব গুৱাহাটী মহানগৰী খুব সুন্দৰভাৱে সজাই পৰাই তোলা হৈছে আৰু চৌদিশে এতিয়া স্বাধীনতা দিৱসৰ প্ৰস্তুতি চলিছে কাইলৈ যিহেতু ৭৫ সংখ্যক স্বাধীনতা দিৱস গতিকে তাৰ বাবে এনেধৰণে পূৰ্বৰ পৰা যি প্ৰস্তুতি চলাই থকা হৈছে আৰু আজিও যিহেতু আজি দুদিনমানৰ পৰাই দেখিবলৈ পোৱা গৈছে যে মহানগৰী এটা অন্য ৰূপ লৈছে আৰু বিশেষকৈ সন্ধিয়াৰ ভাগত খুব সুন্দৰ এটা দৃশ্য দেখিবলৈ পোৱা যায় মহানগৰী গুৱাহাটীত আমি দেখুৱাইছোঁ সেই দৃশ্য যে এনেধৰণে এতিয়া প্ৰস্তুতি সম্পূৰ্ণ হৈছে বুলি এক প্ৰকাৰ ক'ব পাৰি আৰু কাইলৈ দিনটোৰ বাবে যিহেতু অপেক্ষা কৰা হৈছে কাইলৈও বিভিন্ন ধৰণৰ কাৰ্যসূচী থাকিব তাৰ সমান্তৰালভাৱে এনেধৰণে আটক ধুনীয়াকৈ সজাই পৰাই তোলা হৈছে গুৱাহাটী মহানগৰী এক জাক জমকীয়া প্ৰস্তুতি চৰকাৰী কাৰ্যালয়ত ৰাজপথত ৰং বিৰঙৰ লাইটৰ ব্যৱস্থা কৰা হৈছে চৰকাৰী কাৰ্যালয়সমূহৰ লাইটৰ পোহৰত উজ্বলি উঠিব তাৰোপৰি বাট পথতো এনেধৰণে লাইটৰ ব্যৱস্থা কৰা হৈছে আৰু ইয়াক গুৱাহাটী মহানগৰীৰ দৃশ্য বিভিন্ন ঠাইৰ দৃশ্য আমি দেখুৱাই গৈছোঁ দৃষ্টি আকৰ্ষণ কৰিছে সকলোৰে আৰু সকলোৱে আশা কৰিছে অতি শান্তিপূৰ্ণভাৱে যাতে পালন কৰিব পাৰে স্বাধীনতা দিৱস গতিকে তাৰ বাবে সম্পূৰ্ণ প্ৰস্তুতি আমি কিছু সময় পূৰ্বেও কৈছিলোঁ যে আৰক্ষী প্ৰশাসন সষ্টম হৈ আছে কোনো ধৰণৰ যাতে অপ্ৰীতিকৰ পৰিস্থিতিৰ সৃষ্টি নহয় তাৰোপৰি এয়া এটা জাক জমকীয়া পৰিৱেশ দেখিবলৈ পোৱা গৈছে বিশেষকৈ কাৰ্যালয়সমূহৰ বিভিন্ন ধৰণৰ বিভিন্ন ৰঙৰ বিভিন্ন ৰঙী লাইট তাত ব্যৱস্থা কৰা হৈছে গতিকে এটা সুন্দৰ পৰিৱেশ সকলোৰে দৃষ্টি আকৰ্ষণ কৰা এটা পৰিৱেশ অতি আকৰ্ষণীয় এটা পৰিৱেশে বিৰাজ কৰিছে সমগ্ৰ গুৱাহাটী মহানগৰী আৰু প্ৰাক স্বাধীনতা দিৱসৰ বিধানসভাৰ চৌহদত এয়া পালন কৰা হৈছে আমি দেখুৱাইছোঁ সন্ধিয়াৰ ভাগৰ কিছু খুব সুন্দৰ দৃশ্য বিশেষকৈ নিশাৰ ভাগত নানা ৰঙী হৈ উঠিছে আৰু আজি প্ৰাক্ষণত বিশেষকৈ আজিৰ দিনটো বুলি নহয় আজি দুটা দিন ধৰি এনেধৰণে গুৱাহাটী মহানগৰী এটা অন্য ৰূপ ধাৰণ কৰিছে আৰু ইয়াৰ বাবে যথেষ্ট প্ৰস্তুতি চলিছে আমি দেখিবলৈ পোৱা গৈছে এয়া ৭৫ সংখ্যক স্বাধীনতা দিৱসৰ বাবে পূৰ্ব প্ৰস্তুতি এক জাক জমকীয়া প্ৰস্তুতি ৰাজপথত ৰং বিৰঙৰ লাইট জ্বলোৱা হৈছে কাৰ্যালয়সমূহতো ৰং বিৰঙৰ লাইট জ্বলোৱা হৈছে আৰু এনেধৰণে নিশাৰ ভাগত নানা ৰঙী হৈ পৰিছে এতিয়া গুৱাহাটী মহানগৰী আমি দেখুৱাইছোঁ বিভিন্ন ঠাইত কেৱল এঠাইত বুলি নহয় সমগ্ৰ মহানগৰীতে এনেধৰণে আটক ধুনীয়াকৈ সজাই পৰাই তোলা হৈছে কেৱল মাথো স্বাধীনতা দিৱসৰ বাবে আৰু কাইলৈ যিহেতু ৭৫ সংখ্যক স্বাধীনতা দিৱস গতিকে অতি সুন্দৰভাৱেৰে এনেধৰণে প্ৰস্তুতি চলোৱা হৈছে সজাই পৰাই তোলা হৈছে আৰু কাইলৈ আমি দেখিবলৈ পাম পেৰেডত অংশগ্ৰহণ কৰাৰ দৃশ্য সেয়াও আমি পোনপটীয়াকৈ দেখুৱাই যাম এয়া নিশাৰ মহানগৰীৰ দৃশ্য যিহেতু প্ৰস্তুতি চলোৱা হৈছে বিধানসভাৰ চৌহদত প্ৰাক স্বাধীনতা দিৱস পালন কৰা হৈছে প্ৰাক স্বাধীনতা দিৱস উপলক্ষে সাংস্কৃতিক অনুষ্ঠানৰ আয়োজন কৰা হৈছে আমাৰ সাংবাদিক হীৰক তাত আছে পোনপটীয়াকৈ আমাক দেখুৱাই গৈছে আৰু যিহেতু আমি কিছু সময় পূৰ্বে দেখুৱাইছোঁ যে গুৱাহাটী মহানগৰীৰ খুব সুন্দৰকৈ আটক ধুনীয়াকৈ সজাই পৰাই তোলা হৈছে নানা ৰঙীৰ লাইটেৰে সজাই পৰাই তোলা হৈছে পোহৰময় কৰি পেলোৱা হৈছে গতিকে এটা জাক জমকীয়া প্ৰস্তুতি তাৰ মাজতে এয়া বিধানসভাৰ চৌহদত প্ৰাক স্বাধীনতা দিৱসৰ আয়োজন কৰা হৈছে আৰু সেই উপলক্ষে সাংস্কৃতিক অনুষ্ঠানৰ আয়োজন কৰা হৈছে পোনপটীয়া সম্প্ৰচাৰ
অনুষ্ঠানৰ আয়োজন কৰা হৈছে পোনপটীয়াকৈ আমি দেখুৱালো প্ৰায় 1972 চন মানতে নিৰ্মাণ হৈছিল অসম বিধানসভাৰ বিধায়কৰ আৱাসসমূহ আনোৱাৰা টাইমৰ মন্ত্ৰীসভাৰ পৰা হিতেশ্বৰ শইকীয়াৰ মন্ত্ৰীসভাৰ অধিকাংশই আছিল অসম আৰ্হিৰ ঘৰ বুৰত আৰু পিছে আপোনাৰ স্মৃতিহে হৈ ৰব এতিয়া বিধায়কৰ অসম আৰ্হিৰ আৱাসসমূহ স্মৃতি হৈ ৰব বিধায়কৰ অসম আৰ্হিৰ ঘৰবোৰ ভাঙি পেলোৱা হ'ব বহুতৰে স্মৃতিপটত থকা আৱাসবোৰ অসম আৰ্হিৰ ঘৰবোৰৰ ঠাই ল'ব বিয়াকুম অট্টালিকায় আমি য'ত উপস্থিত আছোঁ এইটো হৈছে বৰ্তমানৰ বিধায়ক অতুল বৰাৰ বাসগৃহ কিন্তু এই অতুল বৰাৰ বাসগৃহ বা অন্যান্য যিবোৰ অসম আৰ্হিৰ বাসগৃহ আছিলে সেইবোৰ সম্পূৰ্ণৰূপে ভাঙি পেলোৱা হ'ব অৰ্থাৎ এই পুৰণি যিবোৰ আৱাস আছিল সেই আপোনাৰ স্মৃতিপটতহে থাকিব ইয়াৰ ঠাইত ইয়াত নিৰ্মাণ হ'ব বহুমহলীয়া অট্টালিকা অসম আৰ্হিৰ এই আতমটোকাৰী ঘৰবোৰত চলিব হাতুৰিৰ কোব ভাঙি পেলোৱা হ'ব 1972 চনত নিৰ্মাণ কাৰ্য আৰম্ভ কৰা এই চিনাকি অসম আৰ্হিৰ বিধায়কৰ আৱাসবোৰ 1976-77 চনৰ পৰা এই বিধায়ক আৱাসবোৰত আৱাসী হৈছিল মন্ত্ৰী বিধায়ক আনোৱাৰা টাইমৰ মন্ত্ৰীসভাৰ অধিকাংশ আছিল অসম আৰ্হিৰ আৱাসত প্ৰয়াত প্ৰাক্তন মুখ্যমন্ত্ৰী হিতেশ্বৰ শইকীয়া নিজে এই আৱাসত নাছিল যদিও শইকীয়া মন্ত্ৰীসভাৰ অধিকাংশ আছিল এই আৱাসত গোলাপ বৰবৰা মন্ত্ৰীসভাৰ অধিকাংশৰে ঠিকনা আছিল এই ঘৰবোৰ সময় সলনি হৈ গৈ থাকিল মাজে মাজে মেৰামতি হৈ থাকিল অসম আৰ্হিৰ এই ঘৰবোৰ অসম আন্দোলনৰ ৰক্তৰঞ্জিত ইতিহাস লৈ 1985 চৰকাৰ গঠন কৰিলে প্ৰফুল্ল কুমাৰ মহন্তই প্ৰাক্তন মুখ্যমন্ত্ৰী প্ৰফুল্ল কুমাৰ মহন্তৰ ঠিকনা এতিয়াও এই অসম আৰ্হিৰ আৱাস পিছে ইতিহাসৰ সাক্ষী হৈ ৰোৱা এই ঘৰবোৰ নাথাকে আৰু অসম আৰ্হিৰ ঘৰবোৰৰ ঠাইত নিৰ্মাণ হ'ব বিল্ডিং 51 জন বিধায়কৰ বাবে লাগে ফ্লেট যাৰ পৰিপ্ৰেক্ষিতত এই ঘৰসমূহ ভঙাৰ সিদ্ধান্ত ল'লে বিধানসভাৰ অধ্যক্ষ বিশ্বজিৎ দৈমাৰীয়ে গোটেই আসাম টাইপ ঘৰবোৰ যেহেতু কাটৰে আছিলে সেইবিলাক এতিয়া মানে ইয়াৰ কণ্ডিশ্যনটো ভাল নহয় এটাটো হ'ল চাৰিওফালে ডেভেলপমেণ্টৰ নামত বিভিন্ন কাম কৰে ক্ষেত্ৰত ড্ৰেইনেজ ছিষ্টেমবিলাক ব্লক হোৱাৰ পিছত এতিয়া তাতেও লগিং হৈ পেলাই পানী মানে ভৰা হৈ গ'ল বিল্ডিং কনষ্ট্ৰাকশ্যনৰ ব্যৱস্থা আসাম বিধানসভাই লৈছে আমাক 51টা আৰু MLAৰ কাৰণে মানে ফ্লেট লাগে গতিকে তাত 51টা ফ্লেট এতিয়া কনষ্ট্ৰাকশ্যন কৰিবৰ কাৰণে চেষ্টা কৰি থকা হৈছে অৱশ্যে এটা আৱাস নভঙাকৈ ৰখাৰ প্ৰয়াস কৰাৰ কথাও ক'লে অধ্যক্ষগৰাকীয়ে হেৰিটেজ হোম হিচাপে থাকিব অসম আৰ্হিৰ এটা আৱাস কোনোবা এটাটো আমি ইন ফিউচাৰৰ কাৰণে আমি লাগিলে ইউজো কৰিম দৰকাৰ হ'লে মিউজিয়াম টাইপ হ'ব পঢ়া শুনা অলপ কৰিব পাৰিব বা ক্লাব ঘৰ হ'ব কিবা এটা ঘৰ হ'ব ছাপ'জ তেনেকুৱাকৈ আমি প্ৰিজাৰ্ভ কৰিবলৈ ছেম মডেলতে বিধায়ক হোষ্টেল কেনেকুৱা ধৰণৰ আৰ্হিত আছিলে এইটো ছেম মডেলত আমি নতুনকৈ হ'লেও এইটো কৰি থ'ব সময়ৰ লগত সঁচাকৈ সলনি হয় সকলোবোৰ কেমেৰা পাৰ্চন মিলিৰ সৈতে ৰাজু বৰুৱা নিউজ 18 নৰ্থ ইষ্ট খবৰ আৰু আছে সময় এটি বিৰতি चल शुरू हो जा my turn कर दे सब कुछ on track strong है my turn flexible है my turn बड़ा समझदार নির্মাণৰ মানদণ্ড my turn